মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা আহি পালেহি তোমালোকে যি পঢ়িছা তাকে পঢ়ি থাকা নতুনকৈ আৰু একো চাবলগীয়া নাই আৰু তোমালোকে খালি ইয়াত মই ভাৰতীয় সংস্কৃতিৰ জবান কোৱেশ্চন তোমালোকে চাইছানে নাই এবাৰ মই আলোচনা কৰিছো চাই লবা যে লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান পতন ভগাগহাৰ বুৰঞ্জী বুলি কৈছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু কথাষাৰ তাৎপৰ্য বুজাই লিখা এই দুটা কোৱেশ্চন তোমালোকে চাবা আৰু ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময় কথাষাৰ মুকলিকৈ বুজাই লিখা দীঘল কোৱেশ্চন কিটা কেনেকুৱা হ'ব পাৰে আৰু এটো সৰু প্ৰশ্ন সভ্যতা সংস্কৃতি আৰু সকলো আৰ্টৰ মূলত দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় দুটা তোমালোকে চাবা আহি থাকে আৰু তাৰ পিছত অজন্তা গুহাৰ শিল্পকলাৰ বিৱৰণটো আৰু ইফালে চাবা আন এটা কোৱেশ্চন সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা লেখকে সংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিদৰে ক'ব বিচাৰিছে বুজাই লিখা এটো কোৱেশ্চন চাবা আৰু এটা দীঘল কোৱেশ্চন চাবা ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো উল্লেখ আছে এই প্ৰশ্নটো তোমালোকে চাবা আৰু ইয়াৰ পিছত তোমালোকৰ আন এটা পাঠৰ দুটামান প্ৰশ্ন আলোচনা কৰো অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই দুটা পাঠ যেহেতু অকমান টান পোৱা তোমালোকে ব্ৰিটিছ আহিল চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল লিখকে চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগত আমাৰ দেশৰ কি পৰিৱৰ্তন লক্ষ্য কৰিছে এটো কোৱেশ্চন চাবা আৰু তাৰ পিছত এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যতা পাঠৰ সহায়ত বিচাৰ কৰা এটো কোৱেশ্চন চাবা আৰু এই গুটেইবোৰ এটা স্বতঃপ্ৰণোদিত ভাৱে হোৱা প্ৰক্ৰিয়া এটো কোৱেশ্চন বাৰু সৰু কোৱেশ্চন আৰু আন এটা দীঘল কোৱেশ্চন তোমালোকক দি থৈছো মই যে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা তাৰ পিছতে পুৰণি সাহিত্যৰ সমলবিলাক এটো বাৰ 2 নম্বৰ কোৱেশ্চন এটো পাৰিবা আৰু এটা দীঘল কোৱেশ্চন তোমালোকে চোৱা ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক কেনেদৰে কটকটীয়া কৰিলে আলোচনা কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই দীঘল প্ৰশ্নকেইটা তোমালোকে চাবা ভাৰতীয় সংস্কৃতি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি দুটা পাঠৰ এইকেইটা কোৱেশ্চন চালে তোমালোকৰ কমন পৰিবই ভিডিঅটো এটা লাইক কৰিবা শ্বেয়াৰ কৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা ধন্যবাদ